এতিয়া ইয়াতে 75% কাম সম্পূৰ্ণ হৈছে আৰু যদি দিনে ৰাতিয়ে ইয়াত কৰে উইথ 1500 লেবাৰ এবছৰ লাগে কিন্তু আমাক এবছৰত হস্পিটেলখন নালাগে যেহেতু আমি 23ত কৰিম সেইকাৰণে মোটামুটি 1.5 বছৰ তেওঁলোকে পাব 1.5 বছৰৰ ভিতৰত আমাৰ হৈ যাব আৰু OPD ইমাৰ্জেন্সি এনেকৈ আৰু এইখন মেডিকেল কলেজ এফালৰ পৰা ভালকৈ ইয়াত প্ৰথমতে সম্পূৰ্ণ নাৰ্ছ হোষ্টেল আছে ষ্টুডেণ্টৰ হোষ্টেল বাকী জায়গাত 100 বনাই আছোঁ ইয়াত প্ৰথমতে 250 হৈছে আৰু ডক্টৰৰ ইয়াত অসুবিধা নহয় কাৰণ গুৱাহাটীৰ ব্ৰিজখন হৈ যোৱাৰ লগে লগে ফাঁচী বজাৰৰ পৰা ইয়ালৈকে আধা ঘণ্টা সময় নালাগে গতিকে ডক্টৰৰ অভাৱ নহয় ডক্টৰ তাৰে পৰা ইয়াতে ট্ৰেন্সফাৰ কৰিব কোনো অসুবিধা নাপায় মানুহে গুৱাহাটীত থকা ইয়াতে থকা একেজনেই পাব গতিকে আৰু গুৱাহাটীতো ডাক্তৰ আধাটো নলবাৰীৰ পৰা আছে গতিকে ট্ৰেন্সফাৰ কৰিলেও ঘৰলৈকে অহা যেনেই পাব কিমান ৰোগী থাকিব পাৰিব 600ৰ পৰা 650 উইথ ICU কৰ্কট হস্পিটেলখনো আমি আৰম্ভ কৰিম মাটিবাৰী আমি ইয়াত চাইছোঁ দুটা একেলগে কনষ্ট্ৰাকশ্যন হৈ থাকিলে অসুবিধাৰ কাৰণে কিন্তু অহা বছৰ আমি কেঞ্চাৰ হস্পিটেলখনৰ কামো ইয়াত আৰম্ভ কৰিম ইয়াতে হ'ব ICU কিমান ব্যৱস্থা কৰিব ICU ইয়াতে মোৰ দেন 100 থাকিব 100ৰ ওপৰত আছে 100ৰ ওপৰত থাকিব চিলড্ৰেন ICUকে ধৰি আৰু ICU আমি বঢ়াবও পাৰিম কাৰণ ইয়াত যথেষ্ট জেগা আছে যেনেকৈ এতিয়া আমাৰ গুৱাহাটী মেডিকেলত 150টা ICU আছিল এতিয়া 1100 ICU হৈছেগৈ এই সময়ছোৱাৰ ভিতৰতে বঢ়োৱা হৈছে গতিকে ইয়াতে আমি এইখিনি কামৰ উপৰিও 200খন বিছনাযুক্ত মেটাৰনেল চাইল্ড হস্পিটেল এখনো আমি ইয়াত বেলেগ কৰি কৰিম কেঞ্চাৰ হস্পিটেলো বেলেগ কৰি কৰিম গতিকে চাওঁতে ইয়াত অলমোষ্ট 1000 ৰোগীৰ এটা ট্ৰিটমেণ্ট দিব পৰা ব্যৱস্থা ইয়াত হৈ যাব 100 অমেৰিকান ভাইৰাছটো যথেষ্ট স্প্ৰেড কৰে বুলি কৈছে ডেল্টাই যিমান স্প্ৰেড কৰে তাতকৈ 200-300 বেছি স্প্ৰেড কৰে বুলি কৈছে সেইকাৰণে বিজ্ঞানীসকলে কৈছে যে আমি ভেকচিনটো যাতে সম্পূৰ্ণ কৰি ল'ব পাৰোঁ অসমত বৰ্তমান 1 লাখ চৰকাৰী কৰ্মচাৰীয়ে দিনে ৰাতিয়ে পৰিশ্ৰম কৰি আছে যাতে অহা 5 ডিচেম্বৰৰ ভিতৰত প্ৰথম ড'জৰ ভেকচিনেশ্যন আমি 100% কৰিব পাৰোঁ আৰু যিসকল ক'ৰবাত যদি কোনোবা গাঁৱত ৰৈ গৈছে তেওঁলোকক 5 পৰা 10 তাৰিখৰ ভিতৰত আমি ভেকচিন দি দিম এতিয়াও দি আছোঁ সম্পূৰ্ণ কৰিম 10 ডিচেম্বৰত অসমে আনুষ্ঠানিকভাৱে ফাৰ্ষ্ট ড'জ ভেকচিন কমপ্লিট কৰা এতিয়ালৈকে ইণ্ডিয়াত 11খন ৰাজ্যই কৰিছে সৰু সৰু ৰাজ্য ডাঙৰ ৰাজ্যৰ ভিতৰত অসমেও স্থান পাব ছেকেণ্ড ড'জটোতো 2 মাহ আৰু লাগিব কমপ্লিট কৰোঁতে কিছুমান বুষ্টাৰ ড'জৰ কথা আলোচনা হৈ আছে ডক্টৰ আৰু নাৰ্ছৰ কাৰণে তাৰমানে তৃতীয় পালি কিন্তু এতিয়ালৈকে ভাৰত চৰকাৰে তাক অনুমোদন দিয়া নাই কিন্তু আমেৰিকা আদিৰ দৰে ৰাজ্যত ৰাষ্ট্ৰত বুষ্টাৰ ড'জৰ কাম আৰম্ভ হৈছে ক'লোতো একদম ভালে কৈ আছে মানে বেয়া কাম কৰিব কোনেও নালাগে বেয়া কাম কৰিলে কলা আপা বগা আপা চব একে হৈ যায় গতিকে বেয়া কাম কৰিব নালাগে আৰু হৈ যায় না কোনেও একে নকৰে ৰিজাল্ট হৈ যায় সেইকাৰণে ঘটনাটো হ'ল যে আমি মানে মানুহে মানুহক মাৰি পেলোৱা এই ধৰণৰ বেয়া কামত যাব নালাগে আৰু অসমত অপৰাধ আৰু অপৰাধী দুয়োটাৰে স্থান আমি নোহোৱা কৰিম